ইতিমধ্যে আহি গ'ল জিঅ' টেক ঘৰৰ নতুন বাজেট। কি নিয়মত ঘৰ বনাব লাগিব চাওক। ইতিমধ্যে আহি গ'ল জিঅ' টেক ঘৰৰ নতুন বাজেট। কি নিয়মত ঘৰ বনাব লাগিব চাওক। প্ৰতিখন ঘৰৰ বাজেটটো নিৰ্ধাৰিত কৰা হ'ব 1,30,000 টকাৰ পৰা 2,70,000 টকা। প্ৰতিখন ঘৰৰ মিস্ত্ৰী খৰচৰ বাবদ অতিৰিক্ত 30,000 টকা দিয়া হ'ব। আপোনালোকে সকলোৱে যিসকলে নতুনকৈ ঘৰ লাভ কৰিছে সকলোৱে অতিৰিক্ত 30,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথম কিস্তিৰ টকাৰে ঘৰৰ ভেটি লেভেললৈকে লিণ্ডাৰ ফাউণ্ডেশ্যন সম্পূৰ্ণ কৰি ভেটিত মাটি পেলাব লাগিব। যদিহে আপোনালোকে এনেবোৰ কাম নকৰে তেন্তে আপোনালোকে দ্বিতীয় কিস্তিৰ টকা আপোনালোকে নোসোমায়। প্ৰথম কিস্তিৰ টকা আপোনালোকে লেভেললৈকে আপোনালোকে লিণ্ডাৰত ফাউণ্ডেশ্যনত সম্পূৰ্ণ কৰিব লাগিব, তেতিয়াহে দ্বিতীয় কিস্তিৰ টকা সোমাব। দ্বিতীয় কিস্তিৰ টকাৰে ওপৰৰ লিণ্ডাৰ লেভেললৈকে লিণ্ডাৰ ফাউণ্ডেশ্যনসমূহ সম্পূৰ্ণ কৰিব লাগিব। আপোনালোকে যদি ষ্টেপ বাই ষ্টেপ যদি কামবোৰ নকৰে বা আপোনালোকে ফটো মাৰি আপোনালোকে নিদিয়ে তেন্তে আপোনালোকে পাবলগীয়া পইচাবোৰৰ পৰা বঞ্চিত হ'ব পাৰে। তৃতীয় কিস্তিৰ টকাৰে ঘৰৰ কাম সম্পূৰ্ণ কৰি ঘৰত ৰং সম্পূৰ্ণ কৰিব লাগিব। আপোনালোকে এইবোৰ কাম আপোনালোকে সোনকালে কৰিব লাগিব। যদিহে লেট হয় তেন্তে আপোনালোকে টকাখিনি পুনৰ ঘূৰাই দিব লাগিব। এই সকলোবোৰ কাম আপোনালোকে 30 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। কৰি পিনি আপোনালোকে GPC আৰু GRSক জনাব লাগিব। যদিহে আপোনালোকে তেনেদৰে আপোনালোকে GPS 30 দিনৰ ভিতৰত যদি সম্পূৰ্ণ নকৰে, আপোনালোকৰ যদি কিবা কাৰণতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তেন্তে আপোনালোকে GPC আৰু GRSক জনাব লাগিব। আপোনালোকে যদি 30 দিনৰ ভিতৰত সম্পূৰ্ণ কৰে তেন্তে আপোনালোকৰ সমস্যাৰ সন্মুখীন নহয়। যদিহে আপোনালোকে কিবা কাৰণত লেট হয় তেন্তে আপোনালোকৰ GPC বা GRSক জনাব লাগিব। GPC ঘৰৰ ফটো উঠাব তৃতীয় কিস্তিৰ বাবে। আপোনালোকে ষ্টেপ বাই ষ্টেপ কামখিনি কৰিব লাগিব। আপোনালোকে যদি ষ্টেপ বাই ষ্টেপ নকৰে তেন্তে সমস্যাৰ সন্মুখীন হ'ব পাৰে। পুনৰবাৰ কৈছোঁ, GRSে মিস্ত্ৰী খৰচৰ 40% টকাৰ বাবে ফটো উঠাব আৰু ঘৰখন সম্পূৰ্ণ হৈছে বুলি তথ্য পঠিয়াব। 3 দিনৰ ভিতৰত GPCয়ে আপোনালোকৰ সম্পূৰ্ণখিনি কাম সম্পূৰ্ণ হৈছে বুলি আপোনালোকে তথ্য দিব লাগিব। যদিহে আপোনালোকে এইবোৰ কাম আপোনালোকে আগতীয়াকৈ কৰি লয় বা আপোনালোকে সেইবাবে ভিডিঅ'টোত জনাই দিয়া হৈছে, যদিহে আপোনালোকে এইবোৰ কাম ষ্টেপ মতে আপোনালোকে ফ'ল' নকৰে তেন্তে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনালোকে পাবলগীয়া টকাখিনি আপোনালোকে পুনৰ ঘূৰাই দিব পাৰে। ধন্যবাদ।